এইজন হৈছে চৰুৱাৰ ছাৰ। পেছাত আছিল চৰকাৰী শিক্ষক। শিক্ষকতাই আছিল তেখেতৰ জীৱিকা। 2013 চনত প্ৰাদেশিকৃত হৈছিল শিক্ষকৰ পদ আৰু 2024 চনৰ ছেপ্টেম্বৰ মাহত চহৰীয়া গাঁও আদৰ্শ ছেকেণ্ডাৰী স্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰ গ্ৰহণৰ পাছতেই তেখেতৰ জীৱিকা হৈ পৰিছিল আৰ্টৰ দ্বাৰাই বৰ্তমান জীৱিকা নিৰ্বাহ কৰি আছে। এইজন হৈছে চৰুৱাৰ ছাৰ। পেছাত আছিল চৰকাৰী শিক্ষক। শিক্ষকতাই আছিল তেখেতৰ জীৱিকা। 2013 চনত প্ৰাদেশিকৃত হৈছিল শিক্ষকৰ পদ আৰু 2024 চনৰ ছেপ্টেম্বৰ মাহত চহৰীয়া গাঁও আদৰ্শ ছেকেণ্ডাৰী স্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰ গ্ৰহণৰ পাছতেই তেখেতৰ জীৱিকা হৈ পৰিছিল আৰ্টৰ দ্বাৰাই বৰ্তমান জীৱিকা নিৰ্বাহ কৰি আছে।